কেবিনেটৰ দুটা তিনিটা সিদ্ধান্তৰ বিষয়ে ক'ব খুজিছোঁ। আজি আমাৰ কেবিনেটে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। এই 2 কোটি টকাৰ 10% আমি এনেকৈ ৰাখিছোঁ য'ত নেকি স্কুলৰ ফেন এখন লাগে, ক'ৰবাত নামঘৰত তাল এযোৰ লাগে বা কোনোবা দিব্যাংগক হুইল চেয়াৰ এখন লাগে, তেনেকুৱা কিছু আমি চোকা ল'ৰা এজনক কেতিয়াবা লেপটপ এটা দিব লাগে, শিক্ষাৰ্থী এজনক, এনেকুৱা 10% টকা আমি ইনষ্ট্ৰুমেণ্ট আদি কিনাৰ বাবে তাৰ ভিতৰত আমি ৰাখিছোঁ। 2 কোটি টকাৰ 1,80,00,000 ইনফ্ৰাষ্ট্ৰাকচাৰত হ'ব। 10% আমি ইনষ্ট্ৰুমেণ্ট, এম্বুলেন্স এখন কিনিব পাৰিব। এই ধৰণৰ কামৰ কাৰণে 10% আমি ব্যয় কৰিবলৈ অনুমতি দিছোঁ। কেবিনেটত আজি আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট সংক্ৰান্তত আৰু এটা সিদ্ধান্ত হয়। এডুকেশ্যনত স্কুলসমূহত যিবিলাক 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে কাম কৰি আছে, 3য় শ্ৰেণীলৈ তেওঁলোকে প্ৰমোশ্যনৰ সুবিধা পায়। ৰুলখন নোহোৱাৰ কাৰণে সুবিধা পোৱা নাছিল। আজি আমি তাৰো ৰুলখন বনাই দিছোঁ যাতে 4ৰ্থ শ্ৰেণীত কাম কৰি থকা কৰ্মচাৰীসকলে 3য় শ্ৰেণীলৈ পদোন্নতি হোৱাৰ সুবিধা পায়। আমাৰ মূলতঃ এইখিনি আজি কেবিনেটত সিদ্ধান্ত আছিলে।